চেংমৰা অৰ্থাৎ বন কচু কণ বিলাহীৰ সৈতে এবাৰ বনাই খাই চাব। বনোৱা পদ্ধতিটো মই আজি আপোনালোকক দেখুৱাইছোঁ, চাই কৈ থাকক। প্ৰথমে মই পিঁয়াজ আৰু জলকীয়া নহৰু ভাজি লৈছোঁ। অলপ সময় ভজাৰ পাছতে চেংমৰা বিলাহী আটাইখিনি একেলগতে এতিয়া ভাজি আছোঁ। 10 বা 15 মিনিট ভাজিলেই সুন্দৰকৈ সিজি যাব। নিমখ আৰু হালধি সোৱাদ অনুসৰি দিছোঁ, যিহেতু মই বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। এইবিলাক হৈছে একেবাৰে থলুৱা শাক পাচলি। ইয়াত বিভিন্ন ধৰণৰ মছলা যোগ কৰি মানে ধৰক সোৱাদটো বা গুণাগুণখিনি নাইকিয়া কৰিব নালাগে। চেংমৰা অৰ্থাৎ বন কচু ইমানেই ঔষধি গুণ আছে, ক'বলৈ শেষ কৰিব নোৱাৰিম আজি কৈ। যে কি নহওক, যিসকলে ডায়েবেটিছ ৰোগ আছে তেওঁলোকেতো সদায় খালেও অপকাৰ নকৰে। প্ৰস্ৰাৱৰ গণ্ডগোল থকাসকলৰ কথা কৈছোঁ। তিতা কেৰেলা বইল কৰি চাটনি বনাবলৈ লৈছোঁ। ভাজিখন সুন্দৰকৈ হৈ গ'ল। পিঁয়াজ জলকীয়া ধনিয়া, ইয়াতো বেলেগ বস্তু ব্যৱহাৰ নকৰোঁ। সোৱাদ অনুসৰি নিমখ অকণমান দিছোঁ। লগতে অকণমান আপোনালোকক দেখুৱাইছোঁ আজি দেওবাৰ স্পেচিয়েল বুলি। এয়া সুন্দৰকৈ বনাই আছোঁ। নিজে খাবলৈ নিজৰ পিটিকাটো বনাই ল'ব পাৰে আৰু বেলেগক দিবলৈ কিন্তু ভাল নালাগিব বা বেলেগে খায়ো ভাল নাপাবও পাৰে। কালা নিমখ দিছোঁ, ধনিয়া জলকীয়া পিঁয়াজ। কালা নিমখ দিলে হজম হয়, ভাল। পিটিকা ৰেডি। যিহেতু মই নিৰামিষ খাওঁ বাবে মোৰ ল'ৰা ছোৱালী হ'লেও মাজে মাজে মোৰ লগতে নিৰামিষ খায়। তিতা কেৰেলা চাটনি, এয়া চেংমৰা ভাজি, এয়া হৈছে আম টেঙা দি পেলাই বনাই লোৱা দালি, লগত দুডালমান দাংবডিও আছে। ধুনীয়াকৈ সজাই ল'লোঁ। সেয়া পিটিকা এইখিনি এক্সট্ৰাকৈ থৈ দিছোঁ মানুহজনৰ বাবে। বাকী ছোৱালী ল'ৰা মোৰ ৰেডি। এইফালে ছোৱালীয়ে বোলে আলু পিটিকা বনাব, অলপ ধনিয়া আৰু আলু বইল কৰি থৈছে। যেই নহওক, দুপৰীয়া সাজটো কেনে লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই বাই। পাৰিলে আজি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব উখোৱা চাউলৰ ভাতৰ সৈতে। এয়া বহি ল'লোঁ, দুপৰীয়া সময়। আজিলৈ আহিছোঁ, বাই বাই।